প্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ অসমীয়া পাঠ্যক্ৰম অংকুৰণৰ পাঠ নং 13 প্ৰাকৃতিক দুৰ্যোগ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। তোমালোকে লিখি ল'ব পাৰিবা। ক্ৰিয়াকলাপত আছে 1 নম্বৰ উত্তৰ দিয়া। ক অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি? উত্তৰ অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা হ'ল 1897 চন আৰু 1950 চন। খ নম্বৰ প্ৰশ্ন 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক'ত আছিল? উত্তৰ 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল আছিল খাচীয়া জয়ন্তীয়া পাহাৰ। গ নম্বৰ 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল? উত্তৰ 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যত ভূমিকম্প হৈছিল। ঘ নম্বৰ প্ৰশ্ন কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল? উত্তৰ 1950 চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল। 2 নম্বৰ ক প্ৰশ্ন আছে চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল? উত্তৰ 1897 চনত অসমত প্ৰলয়ংকাৰী ভূমিকম্প এটাই ধ্বংসলীলা চলাইছিল। বৰ্তমান কামৰূপ জিলাৰ বনভোজৰ অন্যতম আকৰ্ষণৰ স্থলী চানডুবি বিল আচলতে এসময়ত পাহাৰ আছিল। এই ভূমিকম্পৰ ফলত কেইবাখনো পাহাৰ লাহে লাহে তললৈ গৈ চানডুবি বিলৰ সৃষ্টি হৈছিল। তাৰপিছত 2 নম্বৰ খ আছে প্ৰশ্ন 1950 চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল? উত্তৰ লিখিবা। 1950 চনৰ ভূমিকম্পই গছ গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ সহায় বৰলোহিতৰ বুকু বাম কৰি পেলাইছিল। ফলত অসমত প্ৰলয়ংকাৰী বানপানী হৈছিল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল। গ নম্বৰ প্ৰশ্ন চুনামি কি? উত্তৰ সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰগৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক চুনামি বুলি কয়। ঘ নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত চুনামিয়ে প্ৰভাৱ পেলাইছিল? উত্তৰ 2004 চনৰ 26 ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল। ভাৰত মহাসাগৰত হোৱা এই চুনামিটোৱে শ্ৰীলংকা, ইণ্ডোনেছিয়া আদি দেশৰ লগতে ভাৰতৰ তামিলনাডু, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি অঞ্চলৰ লাখ লাখ মানুহক গৃহহাৰা কৰিছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্ন আছে তলত দিয়া শব্দ কেইটাৰে বাক্য সাজি কোৱা আৰু লিখা। পাহাৰ, বনভোজ, চানডুবি বিল, আনন্দ, আতংক, ভূমিকম্প। মই শব্দকেইটাৰে বাক্য সাজি দিছোঁ আৰু শব্দকেইটাৰে সাজি দিয়া বাক্যৰ শব্দকেইটাৰ তলত আস্থানি দিছোঁ কাৰণ বাক্য সাজাত শব্দটো থাকিব লাগে। পাহাৰ, পৰ্বত আৰু পাহাৰ ইয়াৰ চাৰিওফালৰ ভূভাগতকৈ যথেষ্ট উচ্চ হয়। বনভোজ, কামৰূপ জিলাৰ বনভোজৰ অন্যতম আকৰ্ষণৰ স্থলী চানডুবি বিল। চানডুবি বিল কেইবাখনো পাহাৰ তললৈ গৈ চানডুবি বিলৰ সৃষ্টি হৈছিল। আনন্দ, ল'ৰা ছোৱালীবিলাকে আনন্দ মনে খেলি আছে। ইয়াত আনন্দ শব্দটোৰ তলত আস্থানি দিয়া হৈছে। আতংক, মহামাৰীয়ে মানুহৰ মাজত আতংকৰ সৃষ্টি কৰে। ভূমিকম্প, ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। তাৰপিছত 4 নম্বৰ প্ৰশ্ন উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অভিধান চাই অৰ্থ জানি লোৱা। ইয়াত শব্দকেইটা দিয়া হৈছে, মাজত তা দিয়া হৈছে আৰু এইফালে আমি শব্দকেইটা লিখিব লাগে। সাৱধানৰ লগত তা যোগ কৰি দন্ত্য তকাৰে তা যোগ কৰিলে হয় সাৱধানতা। বিচ্ছিন্নতা,
বিভিন্নতা, বিশাল বিশালতা, প্ৰসাৰ প্ৰসাৰতা। তাৰপিছত 5 নম্বৰ দিয়া আছে তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা। ইয়াত অব্যয় পদকেইটাৰ তলত মই আস্তানি দিছোঁ। ফৰিদা, হেৰা মনু তুমি কেনেকৈ যাবা? ইয়াত হেৰাটো হ'ব অব্যয় পদ। তাৰপিছত মনু, বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ। ইয়াত বাটো হ'ব অব্যয় পদ। ফৰিদা, পিছে মই এতিয়া নাযাওঁ দিয়া। ইয়াত পিছেটো হ'ব অব্যয় পদ। মনু, বাৰু হ'ব দিয়া। ইয়াত বাৰুটো হ'ব অব্যয় পদ। ফৰিদা, আজি যে কি গৰম। মনু, মোক ঠাণ্ডা পানী এগিলাচ দিবানে? ইয়াতে তোৰ তলত আস্তানি দিয়া হৈছে, এইটো অব্যয় পদ। মনু, হয় দিছোঁ ৰ'বা। ইয়াত হয়টো অব্যয় পদ। ফৰিদা, তুমি কাৰ লগত বজাৰলৈ যাবা? ইয়াত লগতটো হ'ব অব্যয় পদ। মনু, মই আৰু শেৱালি একেলগে যাম। ইয়াত আৰুটো হ'ব অব্যয় পদ। অব্যয় পদৰ শব্দটোৰ ৰূপৰ সলনি নহয়, ইয়াতে আৰুটো অব্যয় পদ। তাৰপিছত 6 নম্বৰ প্ৰশ্ন আছে পাঠত থকা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। মই পাঠত থকা জুৰীয়া শব্দ বিচাৰি লিখি দিছোঁ। উত্তৰ, চহৰ নগৰ, ঘৰ দুৱাৰ, উঠা নমা, আলৈ আহুকাল, ৰাস্তা পদূলি, ক্ষয় ক্ষতি আদি। এইকেইটা মই লিখি দিছোঁ, তোমালোকে আৰু বিচাৰি চাই লিখি ল'ব পাৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। ভাল পালে লাইক দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা।